So এই exponent টপিকটোৰ আৰু এটা ইম্পৰ্টেণ্ট কুৱেশ্যন লৈছোঁ তো সলভ তো ইয়াৰ ভেলুটো আমি উলিয়াব লাগে তো কুৱেশ্যনটো দেখিবলৈ ভয়ংকৰ যেন লাগিছে কিন্তু একদম চিম্পল ৱেত আমি ইয়াক সলভ কৰিব পাৰোঁ তো তাৰ কাৰণে মই এটা বেছিক বস্তু দেখুৱাম আমি যেতিয়া স্কুৱেৰ ৰুট চাইন অফ এক্স লিখোঁ তো তাক আমি লিখিব পাৰোঁ এক্স টু দি পাৱাৰ 1/2 মানে এই ৰেডিকেল চাইনটো এই স্কুৱেৰ ৰুট চাইনটো আমি এক্স টু দি পাৱাৰ 1/2 মানে 1/2ৰে ৰিপ্লেচ কৰিব পাৰোঁ তো এই কুৱেশ্যনটো যদি আমি কাউণ্ট কৰোঁ এনেকুৱা ৰেডিকেল চাইন কেইটা আছে এটা দুটা তিনিটা তো এইটো আমি লিখিব পাৰোঁ 8 1 2 8 2 টু দি পাৱাৰ 8 তো ইয়াতে যেহেতু ৰেডিকেল চাইন তিনিটা আছে এটা দুটা তিনিটা তো এটা ৰেডিকেল চাইন মানে আমি এটা 1/2 লিখিব পাৰোঁ তো তিনিটা ৰেডিকেল চাইন মানে আমি কেইটা লিখিম তিনিটা 1/2 তো এইটো যদি আমি সলভ কৰোঁ তো এইটো আমি পাম 1/2 ইনটু 1/2 ইনটু 1/2 মানে এইটো হ'বগৈ আপোনাৰ 1/8 তো এই 8 আৰু এইটো 8 আমি আৰামছে কেনচেল কৰিব পাৰোঁ আনসাৰটো হ'ব 8 1 2 8